আজি অসম চৰকাৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ যিটো মৃত্যুবাৰ্ষিকী ৰাজ্যিক পৰ্যায়তে পালন কৰিবলৈ সিদ্ধান্ত লৈছিলে। আজি মই চিৰাঙত আহিছোঁ মুখ্য অতিথি হিচাপে। তেখেতৰ যিটো আদৰ্শ, যিবোৰ গীত ৰচনা কৰি গ'ল, সেইটো বিশ্ব মানৱৰ কাৰণে গ্ৰহণযোগ্য গীত। কাৰণ তেওঁ অসমৰ সীমাৰ বাহিৰতো গৈ পেলাই বিশ্বৰ আৰু বিশ্ব মানৱৰ কাৰণে গীত ৰচনা কৰি গৈছিল, গীত গাই গৈছিল। যেনেকৈ মানুহে মানুহৰ বাবে, এইটো মানৱতাৰে গীত, উই আৰ ইন দ্য চেম বোট ব্ৰাদাৰ্ছ, এইটো এটা ইউনিটি ইণ্টিগ্ৰিটিৰ গীত হয়। আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্যজনৰে হাহাকাৰ শুনিও নীৰৱে নিশব্দে বুঢ়ালৈ তুমি কিয় বোৱা, সেই গীতটো হ'ল নৈতিকতাৰ স্খলনৰ বিৰুদ্ধে এটা আৱাজ, যে মানুহে মৰেলিটিটো বচাই ৰাখিব লাগে। তাৰ বাহিৰে তেওঁ স্বাধীনতাৰ সময়ত মহাত্মা গান্ধী নেতৃত্ব দিয়া স্বাধীনতা আন্দোলনৰ সময়ত বিশ্ববিজয় নৌজোৱান গীত গাইছিলে। আৰু বাংলাদেশৰ স্বাধীনতাৰ সময়ত জয় জয় নৱজাতক বাংলাদেশ, এই ধৰণৰ বহুত, আৰু তেনেকুৱা যুদ্ধৰ সময়ত কত জোৱানৰ মৃত্যু হ'ল, এই ধৰণৰ গীতেৰে অমৰ কালজয়ী গীত ৰচনা কৰি গৈছে। আজি ডক্টৰ ভূপেন হাজৰিকাৰ যি গীত আৰু তেখেতৰ অৱদান, প্ৰায় আজি যদি দেখা যায় যে বহুতকেইটা অসমীয়া ফিল্ম তেওঁ ডাইৰেকশ্যন কৰি গ'ল, হিন্দী ফিল্ম ডাইৰেকশ্যন কৰি গ'ল। এতিয়া শেষত ভাৰত চৰকাৰে তেখেতক স্বীকৃতি দি পেলাই ভাৰত ৰত্ন প্ৰদান কৰিছে, দাদা চাহেব ফাল্কে দিছে। তেখেতৰ অৱদান অপাৰ আৰু অপৰিসীম। সেইকাৰণে এনেকুৱা এটা মহান মানুহৰ যিটো চিন্তা, আদৰ্শ আৰু কৰ্মৰাজি, এইটো চিৰযুগমীয়া কৰিবৰ কাৰণে চৰকাৰে এনেধৰণৰ কাৰ্যসূচী লৈছে। মই ভাবোঁ যে উঠি অহা নৱপ্ৰজন্মই তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ পেলাই আগবাঢ়ি যাব। আৰু আজিৰ দিনত আকৌ এবাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ মোৰ শ্ৰদ্ধা জনাই অসমবাসী ৰাইজলৈও মোৰ শুভকামনা মই যাচিছোঁ। থেংক ইউ ছাৰ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ সাহত, তুমি হেৰুৱাবানো কি? দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ সাহত, তুমি হেৰুৱাবানো কি? মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনে নকোৱা
সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে শিল্পীসকলে এতিয়া 17 মিনিটৰ এটি মেডলি পৰিবেশন কৰিব ৰাস্তাৰ গান My songs demand a society to be casteless, classless and to live in harmony. हेलो আজি অসম চৰকাৰৰ আজি 14তম অনুষ্ঠানটি পতাৰ একটাই উদ্দেশ্য যে মানুহে মানুহৰ বাবে আমি সকলোৰে বাবে আমি যদি এখন দুৰ্বল সমাজক যদি আমি হাতত হাত ধৰি লৈ যাওঁ এই সমাজখনো সবল হৈ উঠিব আজি উদাখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন উপলক্ষে অসম চৰকাৰৰ সিদ্ধান্ত মৰ্মে আমি প্ৰতিটো জিলাত এই কাৰ্যসূচী আয়োজন কৰিছোঁ আজি অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে মই ইয়াত আপোনালোকৰ আগত আহিছোঁ উদাখণ্ড ডক্টৰ ভূপেন হাজৰিকা অকল অসমৰে এজন পৰিচিত ব্যক্তি নহয় গোটেই বিশ্বতে তেখেতৰ নাম জানে ভাৰত বাংলাদেশ চীন আৰু অন্যান্য দেশত তেখেতে যথেষ্ট জনপ্ৰিয় জ্ঞাপন কৰিছোঁ আৰু মই আপোনালোক এতিয়া আমি প্ৰতিগৰাকী